নমস্কাৰ বন্ধুসকল, সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বন্ধুসকল আজি আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। বন্ধুসকল, মই আজি কিহৰ বিষয়ে ক'বলৈ লৈছোঁ জানিছেনে? আচলতে আমি এই জীয়াই থকা পৃথিৱীখনত আমাৰ পৰিৱেশ পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে মানুহে মানুহৰ স্বাৰ্থ সিদ্ধিৰ বাদে যেন আন একো চিনি নোপোৱা হৈছে, নহয়নে বন্ধুসকল? এই জটিল পৃথিৱীখনত আটাইতকৈ জটিল হৈ পৰিছে যেন ক্ৰমে মানুহে যেন আজি মানুহক স্বাৰ্থ সিদ্ধিৰ বাবে কেৱল ব্যৱহাৰ কৰে আৰু স্বাৰ্থ সিদ্ধিৰ পিছত যেন আপোনাৰ মোৰ প্ৰয়োজন নাইকিয়া হৈ পৰে, নহয়নে ফ্ৰেণ্ডছ? আচলতে এই পৃথিৱীত এতিয়া সময় এনেকুৱা আহি পৰিছে যেন আপোনাৰ কোনোবা মৰি গ'লেও আপোনাক সহায় কৰোঁতা কোনো নোলাব। এনেকুৱা ক্ষণবোৰত, এনেকুৱা মুহূৰ্তবোৰত বন্ধুসকল আমি বাৰু কি কৰা উচিত? বন্ধুসকল, আপুনি মই ধৈৰ্য ধৰি সাহসেৰে আগবাঢ়ি যোৱা উচিত আৰু আমাৰ জীৱনৰ পথ প্ৰদৰ্শকসকললৈ আমি লক্ষ্য ৰখা উচিত। সেয়ে বন্ধুসকল, আহক পলম নকৰি এই ভিডিঅ'ৰ যোগেদি আমি জানো আজি কেইজনমান মহৎ লোকৰ কেইটামান মহান বাণী, যিবোৰে ল'ব পাৰে আমাৰ জীৱনত এক নিৰ্ণায়ক ভূমিকা। আৰু সময় থকাটোৱে বন্ধুসকল, আহক আমি আমাৰ জীৱন নিষ্কণ্টক কৰোঁ, গঢ়ো আমাৰ জীৱনৰ পথ। উন্নত ব্যক্তিয়ে উন্নত পৰিয়াল, উন্নত পৰিয়ালে উন্নত সমাজ আৰু উন্নত সমাজে এখন উন্নত ৰাষ্ট্ৰৰ সৃষ্টি কৰে। কনফুচিয়াছ। যদি তোমাৰ কিবা বস্তু ভাল নালাগে তেন্তে বস্তুটো সলাই পেলোৱা, আৰু যদি সেইটোও কৰিব নোৱাৰা তেন্তে তোমাৰ দৃষ্টিভংগী সলনি কৰা। মায়া এঞ্জেল। খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। স্বামী বিবেকানন্দ। কাম কৰিবলৈ মানুহৰ জন্ম হৈছে, যি মানুহে কাম নকৰে তেওঁ মানুহেই নহয়। জোচেফ কনৰাড। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায় আৰু ই আত্মসন্মানো বৃদ্ধি কৰে। ডক্টৰ APJ আব্দুল কালাম। সকলো শক্তি আপোনাৰ ভিতৰত আছে। আপুনি যিকোনো কাম অথবা সকলো কামেই কৰিব পাৰে। স্বামী বিবেকানন্দ।